পৰম পূজ্য গুৰুদেৱৰ শ্ৰীচৰণত বাৰম্বাৰ প্ৰণাম জনাই মই মোৰ চতুৰ্থ ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। মই মোৰ চতুৰ্থ ভিডিঅ'টিত আপোনালোকক আমাৰ আশ্ৰমত হোৱা বৈদিক প্ৰক্ৰিয়াৰ সম্পৰ্কে জনাব বিচাৰোঁ। যেনেকৈ প্ৰাচীন কালত ঋষিমুনিসকলে যাগ যজ্ঞ পূজা সেৱাৰ দ্বাৰা এখন ৰাজ্যক সুৰক্ষা প্ৰদান কৰিছিল বা সুৰক্ষাৰ কৱচ প্ৰদান কৰিছিল, ঠিক সেনেকৈ 2001 চনত আনুষ্ঠানিকভাৱে স্থাপন হোৱা আমাৰ কৰলি আশ্ৰমখনত বা লৱকুশ আশ্ৰমখনত বহুতো অনুসন্ধান কৰাৰ পাছত গুৰুদেৱে আমাৰ বাবে আমাৰ দুখ কষ্ট নিবাৰণৰ হেতুকে হৱন প্ৰক্ৰিয়াটো আমাৰ বাবে আগবঢ়ালে, যি হৱনৰ জৰিয়তে বা যজ্ঞৰ জৰিয়তে আমি নিজকে নিৰোগী কৰি ৰাখিব পাৰোঁ বা আমাৰ জীৱনত চলি থকা সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। প্ৰাচীন কালত যেনেকৈ এজন ৰজাই তেওঁৰ পুৰোহিতৰ দ্বাৰা যাগ যজ্ঞ পূজা সেৱা কৰিছিল আৰু ৰাজ্যখনক সুৰক্ষা প্ৰদান কৰিছিল বা অপায় অমংগল নহ'বলৈ বা ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ সুস্বাস্থ্যৰ কামনা কৰি যাগ যজ্ঞ পূজা সেৱা কৰিছিল, ঠিক তেনেকৈ পূজা সেৱা কৰিয়ে আমাৰ বৈদিক ৰীতি নীতি পালন কৰিয়ে যাতে আমি সুস্থ সবল হ'ব পাৰোঁ, তাৰ পৰিপ্ৰেক্ষিতত বা তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমাৰ গুৰুদেৱে বহুতো অনুসন্ধান কৰি পৰীক্ষা নিৰীক্ষা কৰি আমালৈ আগবঢ়ালে হৱন প্ৰক্ৰিয়া। আৰু ঠিক সেইদৰে আমাৰ আশ্ৰমখনত থকা আন এক প্ৰক্ৰিয়া হৈছে নমন প্ৰক্ৰিয়া। হৱন আৰু নমনৰ উপৰিও আমাৰ আশ্ৰমখনত এক দিৱসীয় বা এদিনীয়া হৱনৰো ব্যৱস্থা কৰা হৈছে, যাতে এদিনতে এজন ব্যক্তিয়ে হৱন কৰি মা আৰু বাবাৰ চৰণত শৰণাপন্ন হৈ সংকল্প কৰি মা আৰু বাবাৰ চিকিৎসাৰ দ্বাৰা এদিনতেই সুস্থ সবল হৈ পৰিব পাৰে আৰু তেওঁলোকে সুস্থ সবল হৈ মা আৰু বাবাক কৃতজ্ঞতা জ্ঞাপন কৰি নিজৰ ঘৰলৈ ৰাওনা হ'ব পাৰে। ঠিক সেইদৰে প্ৰতিটো ক্ষেত্ৰতে হৱনৰ ক্ষেত্ৰত ভিন ভিন ব্যৱস্থা আছে আৰু নমনৰ ক্ষেত্ৰতো ভিন ভিন ব্যৱস্থা আছে। সেই সম্পৰ্কে আজি আলোচনা কৰিবলৈ আগবঢ়াৰ আগতে মই ক'ব বিচাৰোঁ যে আমাৰ গুৰুজীয়ে আৰু মা বাবাই বা আমাৰ সমাধিস্থ গুৰুজীয়ে যাতে সৰ্বহাৰা দুখীয়া লোকসকলেও যাতে টকা পইচা থকা লোকসকলৰ সমানে নিজকে সুস্থ সবল কৰি ৰাখি সমাজত আগুৱাই যাব পাৰে, তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বাবে পদযাত্ৰা অৰ্থাৎ কোনো পইচা নিদিয়াকৈ বা কোনো পইচা পাতি দৰবাৰত জমা নিদিয়াকৈ তেওঁলোকে পদযাত্ৰা কৰিয়ে নিজকে সুস্থ সবল কৰিব পাৰে। ইয়াৰ বাবে কিছুমান বিধিগত নীতি পালন কৰিবলগীয়া হয় বা কিছুমান নীতি নিৰ্দেশনা আমাৰ দৰবাৰৰ ফালৰ পৰা বা আশ্ৰমৰ ফালৰ পৰা আমাক প্ৰদান কৰা হৈছে। बार तो दरबार ने मुझे 36 घंटे रेगुलर चलाया। 11 दिन मेरा लगा है। 11 दिन लगे। 11 दिन लगा है, 400 किलोमीटर हमको चलना पड़ा, प्राण टूटने में प्राण पखारू वाली यात्रा थी साहब। फिर वहाँ से मेरे को प्रेरणा मिली, गुरुवर ने मेरे को दिया। 18 दिन में पटना से दरबार पहुँचे बाबा की कृपा से। बहुत लंबा यात्रा कर ली है। 700 किलोमीटर पौने 700 किलोमीटर पड़ता है। अब हम ये नहीं सोचे कि मेरा उम्र कितना है, बस हमको बाबा के पास जल लेके जाना है और झंडा लेकर के जाना। আমাৰ দৰবাৰত প্ৰদান কৰা বা আমাক চিকিৎসা পদ্ধতিৰ যি বিধি প্ৰদান কৰা হয় তাৰ ভিতৰত অন্যতম হৈছে নমন প্ৰক্ৰিয়া, দ্বিতীয়তে হৈছে হৱন প্ৰক্ৰিয়া, তৃতীয়তে হৈছে এক দিৱসীয় বা ওৱান ডে হৱন, য'ত নেকি এদিনতে এজন ব্যক্তিয়ে ইমাৰ্জেঞ্চি থাকিলে এদিনতে হৱন কৰি তেওঁ সুস্থ সবল হ'ব পাৰে। আৰু ঠিক সেইদৰে আমাৰ গুৰুজীয়ে যাতে দুখীয়া লোকসকলে বাবা মাৰ কৃপা লাভৰ পৰা বঞ্চিত নহয় তাৰ ওপৰত লক্ষ্য ৰাখি দুখীয়া লোকসকলৰ অভাৱ অনাটনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক পদযাত্ৰাৰ সুবিধা কৰি দিছে। তেওঁলোকে পদযাত্ৰা কৰিও সেই পুণ্য লাভ কৰিব পাৰিব, অৰ্থাৎ 9টা হৱন কৰি বা ওৱান ডে হৱন কৰি যি পুণ্য লাভ কৰে সেই পুণ্য তেওঁলোকে পদযাত্ৰা কৰিয়ে লাভ কৰিব পাৰিব। আৰু এই পদযাত্ৰাৰ ক্ষেত্ৰত
আমাৰ দৰবাৰে আমাক কিছুমান নীতি নিৰ্দেশনা প্ৰদান কৰিছে। এই নীতি নিৰ্দেশনাসমূহ আমি সম্পূৰ্ণৰূপে পালন কৰিব লাগিব আৰু সেই নীতি নিৰ্দেশনাসমূহ পালন কৰি আমি পদযাত্ৰা আৰম্ভ কৰিব লাগিব সংকল্প কৰি দৰবাৰত। অৰ্থাৎ আশ্ৰমলৈ প্ৰথমতে আমি যাব লাগিব আৰু আশ্ৰমত গৈ আমি মা আৰু বাবাক আৰ্জি লগাই ক'ব লাগিব যে আমি পদযাত্ৰা কৰিবলৈ লৈছোঁ, মা আমাৰ পদযাত্ৰাৰ ফল আমাক যাতে আপোনালোকে প্ৰদান কৰে। তাৰ পাছত ভক্তপ্ৰাণ ৰাইজে দণ্ডবোধ যাত্ৰাও কৰে আৰু পদযাত্ৰাও কৰে। এইদৰে তেওঁলোকে তেওঁলোকৰ পুণ্য লাভ কৰিবলৈ সক্ষম হয়। तो हमारे मुस्लिम भाई हैं जिन्होंने दंडवत यात्रा की है। कहाँ से कहाँ तक की? वो उधर बाबा है कौन सा आनंदेश्वर बाबा से। बाबा आनंदेश्वर परमठ घाट से जो शिव स्थान है उसमें दंडवत यात्रा करके हमारे दो मुस्लिम भाई भी নমন বা হৱন বা পদযাত্ৰাৰ সম্পৰ্কে এদিনতে কৈ শেষ কৰা সম্ভৱ নহয়। পৰৱৰ্তী ভিডিঅ'টিত মই আপোনালোকক নমনৰ সম্পৰ্কে সকলো বিধি বিধান নিয়ম বা নমনত কি কৰিব লাগে, কেনেকৈ কৰিব লাগে, কিমান দিন কৰিব লাগে, সকলোখিনি আপোনালোকক অৱগত কৰিম। গতিকে আজিলৈ বহুত বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খুব সোনকালে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দেৱাংগনাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ। হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা, পূৰ্ণগুৰু কি জয় হোক।